নমস্কাৰ আগন্তুক এছেম্বলি ইলেকশ্যনত তৃতীয় পুলিং অফিচাৰৰ দায়িত্ব বা কাম কি হ'ব আজি ভিডিঅ'টো মই আপোনালোকক জনাব চেষ্টা কৰিম ভোটৰ আগদিনাখন অৰ্থাৎ পুলিং ডে 1ত ডিস্ট্ৰিবিউচন চেণ্টাৰত গৈ পেলাই তৃতীয় পুলিং অফিচাৰজন সময়মতে উপস্থিত হ'ব লাগিব আৰু প্ৰথমে নিৰ্দিষ্ট কাউণ্টাৰত গৈ নিজৰ উপস্থিতি দিব লাগিব এটেণ্ডেন্স দিব লাগিব বহুতে ভাবে যে তৃতীয় পুলিং অফিচাৰৰ কাম কেৱল সুইচ টিপা এটো এটা ভুল ধাৰণা তৃতীয় পুলিং অফিচাৰ কন্ট্ৰোল ইউনিট অৰ্থাৎ যাক আমি শৰ্টকাটত সিইউ বুলি কওঁ সিইউৰ দায়িত্বত থকা ব্যক্তি গতিকে তেখেত কেতিয়াও সাধাৰণভাৱে পাৰ হৈ যাব পৰা ব্যক্তি নহয় ইলেকশ্যন ডিউটিৰ ক্ষেত্ৰত গতিকে আপোনালোকে তৃতীয় পুলিং অফিচাৰ হিচাপে নিজৰ দায়িত্বক হালকাভাৱে নলব ডিস্ট্ৰিবিউচন চেণ্টাৰ বা বুথত উপস্থিত হোৱাৰ পিছত আপোনাৰ মূল কাম হ'ল আপোনাৰ যোনটো টিম আছে প্ৰিজাইডিং অফিচাৰৰ সৈতে লগ লগাই পেলাই ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিংক লগত লৈ সেই টিমক সহায় কৰা আৰু সকলো কামত অলপ সহায় কৰিব লাগিব আপুনি হেতু প্ৰথম দিনাখনে হওক বা পুলিংৰ দিনাখনে হওক দুই দিনাই ভোট আৰম্ভ হোৱাৰ পিছত আপোনাৰ প্ৰধান কাম আৰম্ভ হ'ব ভোট আৰম্ভ হোৱাৰ পিছত আপুনি ভোট গ্ৰহণ কেন্দ্ৰত সেকেন্ড পুলিং অফিচাৰৰ খুফালে থাকিব আৰু যেতিয়া সেকেন্ড পুলিং অফিচাৰৰ পৰা ভোটাৰ স্লিপ লৈ আপোনাৰ ওচৰলৈ ভোটাৰজন আহিব তেতিয়া আপুনি দুটা কথা নিশ্চিত কৰিব লাগিব প্ৰথমতে ভোটাৰৰ বাও হাতৰ তৰ্জনী আঙুলিত ইনডেলিবল ইংক আছে নে নাই আপুনি চাব লাগিব যদি কিবা কাৰণে অস্পষ্ট হৈ আছে বা মচি গৈছে এই ইংক তেন্তে আপুনি পুনৰ কালি বা ইংক লগাব লাগিব বা সেকেন্ড পুলিং অফিচাৰক পুনৰ এবাৰ ইংক লগাই দিবলৈ ক'ব লাগিব দ্বিতীয়তে বেলট ইস্যু কৰাৰ আগতে আপুনি নিশ্চিত কৰিব লাগিব যে ভোটাৰৰ ওচৰত ভোটাৰ স্লিপ আছে কাৰণ কিছুমান ভোটাৰে বুথত সোমাই পুলিং বুথত সোমাই পেলাই ভোট গ্ৰহণ কেন্দ্ৰত সোমাই পুনে আপোনাৰ ওচৰলৈ গুচি আহিব পাৰে আৰু আপুনি যদি পুনে ভোট দিবলৈ দি দিয়ে তেতিয়াহ'লে গোটেই সিস্টেমটো খেলিমেলি হৈ যাব গতিকে আপুনি ভোটাৰ স্লিপ তেখেতৰ লগত আছে নে নাই সেইটো নিশ্চিত কৰিব আৰু ভোটাৰ স্লিপটো আপুনি ভোটাৰৰ হাতৰ পৰা লৈ আপোনাৰ সন্মুখত যোনটো ষ্টেণ্ড থাকিব সেই ষ্টেণ্ডত গাঁঠি ৰাখিব লাগিব পিছত এই ভোটাৰ স্লিপবোৰ এটা নিৰ্দিষ্ট খামত ভৰাই ৰিচিভিং চেণ্টাৰত গৈ জমা দিব লাগিব তাৰপিছত আপুনি কন্ট্ৰোল ইউনিটৰ তলত থকা বেলট লেখা এটা ডাঙৰ সুইচ আছে সেই সুইচটো টিপি পেলাই বেলট ইস্যু কৰিব লাগিব বেলট ইস্যু কৰাৰ পিছত নিশ্চিত কৰিব যে ভোটাৰে ভোট কক্ষত গৈ ভোটটো যাতে দিয়ে ভোট নিদি বাহিৰলৈ ওলাই নাযায় হেতু আপুনি নিশ্চিত কৰিব লাগিব নহলে 17A ৰেজিষ্টাৰ আৰু আপোনাৰ কন্ট্ৰোল ইউনিটৰ টোটেল পোলৰ মিল নাথাকিব আপুনি মনোযোগেৰে চাব যে কন্ট্ৰোল ইউনিটৰ ডিসপ্লে বোৰ্ডৰ বাওফালে এটা গ্ৰীণ লাইট আৰু সোঁফালে এটা ৰেড লাইট থাকে গ্ৰীণ লাইটটো সদায় জ্বলি থাকে বেলট ইস্যু কৰিলে ৰেড লাইট অৰ্থাৎ বিজি ল্যাম্প জ্বলি উঠিব ভোটাৰে বেলট ইউনিটত নিজৰ পছন্দৰ প্ৰাৰ্থীৰ সুইচ টিপাৰ প্ৰায় 7 ছেকেণ্ড পিছত বিপ শব্দ এটা শুনা যাব তাৰ পিছত ৰেড লাইট অফ হৈ যাব অৰ্থাৎ ভোট সম্পূৰ্ণ হৈছে আৰু গ্ৰীণ লাইট জ্বলি থাকিব ভোটাৰজন ভোট কক্ষৰ পৰা ওলাই যোৱাৰ লকে আপুনি চাব লাগিব আপোনাৰ কন্ট্ৰোল ইউনিটত যাতে গ্ৰীণ লাইটটো জ্বলি উঠে তাৰ পিছত একে পদ্ধতিত পৰৱৰ্তী ভোটাৰক বেলট ইস্যু কৰিব লাগিব লগতে তৃতীয় পুলিং অফিচাৰে এইবোৰ বিষয়টো সাৱধান থাকিব আৰু সমস্যা হলে তৎক্ষণাত প্ৰিজাইডিং অফিচাৰক জনাব লাগিব কিছুমান বিষয় তেখেতে নজৰ দিব লাগিব হেকিটা হল কন্ট্ৰোল ইউনিটৰ ডিসপ্লেত বেটাৰী হাই মিডিয়াম লো এনে ধৰণৰ দেখা যায় যদি আৰম্ভণিতে মিডিয়াম বা লো দেখা যায় তেন্তে আপুনি প্ৰিজাইডিং অফিচাৰক জনাব কাৰণ আৰম্ভণিতে আপোনাৰ বেটাৰী হাই থাকিব লাগিব নহলে আপোনাৰ পুলিং শেষ হোৱালৈকে বেটাৰী লো হৈ পেলাই কন্ট্ৰোল ইউনিট অফ হৈ যাব পাৰে লিংক ইৰৰ যদি দেখা পায় আপুনি কন্ট্ৰোল ইউনিটত তেতিয়াহলে কিবা কেবল ঢিলা বা লুজ হৈছে তৎক্ষণাত আপুনি প্ৰিজাইডিং অফিচাৰক জনাব লাগিব প্ৰেছড ইৰৰ দেখা গলে আপুনি গম পাব যে বেলট ইউনিটৰ কোনো সুইচ প্ৰেছড হৈ আছে টিপা খাই আছে সোমাই আছে ভিতৰলৈ তৎক্ষণাত আপুনি প্ৰিজাইডিং অফিচাৰক জনাব আৰু হেতু ঠিক কৰিব লাগিব ভোট আৰম্ভ হোৱাৰ আগতে কন্ট্ৰোল ইউনিটৰ ওপৰত থকা ক্লোজ বটনটো এটা কোলা কভাৰৰ ভিতৰত ঢাকি থকাটো নিশ্চিত কৰিব ক্লোজ বটনটো ঢাকি থকা হ'ব লাগিব আৰু কোনো কাৰণতে আপোনাৰ ভুলবহতে আপুনি কেতিয়াও যাতে ক্লোজ বটনটো প্ৰেছ হৈ নাযায় হেতু নিশ্চিত কৰিব ক্লোজ বটন প্ৰেছ হোৱাৰ ফলে অসুবিধা হ'ব গতিকে আপুনি অকল বেলট ইস্যু কৰা বটনটোহে আপুনি টিপি পেলাই বেলট ইস্যু কৰিব আপুনি অন্য বটনত যাতে আপোনাৰ হাতৰ টিপা নালাগে হেতু আপুনি নিশ্চিত কৰিব লাগিব গতিকে তৃতীয় পুলিং অফিচাৰৰ বহুখিনি দায়িত্ব আমাৰ পুলিঙৰ থাকে গতিকে তেখেতো সাৱধান হ'ব লাগিব তেখেতৰ অসাৱধানতাবশতঃ
বহু খেলিমেলি হৈ যাব পাৰে গতিকে আপোনালোকক এইখিনি কথা জনালোঁ আপোনালোকে আপোনালোকৰ প্ৰশিক্ষণত যেনেধৰণে আপোনালোকক প্ৰশিক্ষিত কৰিছে আপোনালোকে সেইমতে আগবাঢ়িব এইখিনি মই জাষ্ট আপোনালোকৰ হেল্প হ'বৰ কাৰণেহে থুলমূলকৈ কৈছোঁ ধন্যবাদ